হেল্ল' বন্ধুসকল দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা নতুন ৰিক্ৰুটমেণ্ট আপডেট লৈ আহিছোঁ। চেণ্ট্ৰেল ৱেৰ হাউচিং কৰ্পোৰেশ্যন কেন্দ্ৰীয় পণ্যাগাৰ নিগমৰ ফালৰ পৰা এইটো ৰিক্ৰুটমেণ্ট ওলাইছে। তো ইয়াতে বহুকেইটা পোষ্ট আছে, বহু কেটেগৰী পোষ্ট আছে। তো সবিশেষ আমি আলোচনা কৰিম এই ভিডিঅ'টোত। এই ভেকেঞ্চিটোৰ এটা প্লাছ পইণ্ট আছে যে এই ৰিক্ৰুটমেণ্টটোত আমাৰ নৰ্থ ইষ্টাৰ্ণ কেণ্ডিডেটখিনিৰ কাৰণে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আছে। মানে যিকেইটা পোষ্টত আপোনালোকৰ অনলি নৰ্থ ইষ্টতহে পোষ্টিং হ'ব। তো সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম পোষ্টটো যদি চাওঁ আমি ইয়াতে মেনেজমেণ্ট ট্ৰেইনি কেটেগৰী আছে, নেমৰ দ্য পোষ্ট মেনেজমেণ্ট ট্ৰেইনি জেনেৰেল। তাত আপোনাৰ 40 পোষ্ট আছে, য'ত ইউআৰৰ কাৰণে 19, OBC 11, EWSৰ কাৰণে 4, SC কাৰণে 3 আৰু ST কাৰণে 3 তিনিটা পোষ্ট আছে। ইয়াৰ পে স্কেল হ'ব 60,000ৰ পৰা 1,80,000। ইয়াত মেক্সিমাম এজ লিমিট আপোনালোকৰ জেনেৰেলৰ কাৰণে 28 ইয়াৰ্ছ। মেনেজমেণ্ট ট্ৰেইনি টেকনিকেল আছে নেক্সট, য'ত 13 পোষ্ট আছে। EWSৰ কাৰণে 1, OBC কাৰণে 3, SC কাৰণে 1, ইউআৰৰ কাৰণে 8। ইয়াৰো পে স্কেল একে হয় 60,000ৰ পৰা 1,80,000, 28 ইয়াৰ্ছ মেক্সিমাম এজ লিমিট। নেক্সট আপোনাৰ আছে একাউণ্টেণ্টত আপোনাৰ টোটেল পোষ্ট আছে 9, য'ত ইউআৰৰ কাৰণে এটা পোষ্ট আছে, EWSৰ কাৰণে এটা, SC 4টা, STৰ এটা, OBC 2টা পোষ্ট আছে। 40,000ৰ পৰা 1,40,000 পে স্কেল হয়। মেক্সিমাম এজ লিমিট আপোনালোকৰ 30 ইয়াৰ্ছ ফৰ জেনেৰেল। তো ছুপাৰিনটেণ্ডেণ্টৰ নেক্সট পোষ্ট আছে ছুপাৰিনটেণ্ডেণ্ট জেনেৰেল, য'ত আপোনাৰ 22 টোটেল পোষ্ট আছে। ইউআৰৰ কাৰণে 13, SC কাৰণে 3, ST কাৰণে 2, OBC কাৰণে 2, EWSৰ কাৰণে 2। ইয়াৰ আপোনাৰ পে স্কেল 40,000ৰ পৰা 1,40,000, মেক্সিমাম এজ লিমিট আপোনাৰ 30 ইয়াৰ্ছ। নেক্সট আপোনালোকৰ আছে জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট, য'ত টোটেল পোষ্ট আছে 81, SC কাৰণে 17, ST কাৰণে 5, OBC কাৰণে 18, ইউআৰৰ কাৰণে 33 আৰু EWSৰ কাৰণে 8টা পোষ্ট আছে। ইয়াৰ পে স্কেল আপোনালোকৰ 29,000ৰ পৰা 93,000। ইয়াৰ এজ লিমিট 28 ইয়াৰ্ছ। তো নেক্সট আমি চাম যিখিনি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আছে নৰ্থ ইষ্টৰ কাৰণে ৰিজাৰ্ভ আছে অকল। তাত আপোনাৰ ছুপাৰিনটেণ্ডেণ্ট জেনেৰেল পোষ্টটো আছে। তাত দুটা পোষ্ট আছে আপোনালোকৰ, যিটো নৰ্থ ইষ্টৰ কাৰণে ৰিজাৰ্ভ আছে। তো নৰ্থ ইষ্টাৰ্ণ যিটো ড্ৰাইভ হ'ব তাত দুটা ছুপাৰিনটেণ্ডেণ্ট জেনেৰেলৰ পোষ্ট আছে, য'ৰ পে স্কেল হ'ব 40,000ৰ পৰা 1 লাখ। বাকী ডিটেইলছখিনি আগতে যিখিনি ক'লোঁ সেইখিনিয়ে হ'ব, জাষ্ট এইকেইটা পোষ্ট ৰিজাৰ্ভ আছে। জুনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ 10টা পোষ্ট আছে। টেকনিকেল এছিষ্টেণ্টৰ লাডাখ ৰিজনৰ কাৰণে 2টা পোষ্ট ৰিজাৰ্ভ আছে। তো এইখিনিয়ে আছিলে আপোনালোকৰ পোষ্ট ডিটেইলছ। এতিয়া আমি আলোচনা কৰিম চিলেকশ্যন প্ৰচিডিউৰ সম্পৰ্কে। প্ৰথমতে যিকেইটা পোষ্ট আছে ধৰক মেনেজমেণ্ট ট্ৰেইনি জেনেৰেল, মেনেজমেণ্ট ট্ৰেইনি টেকনিকেল, একাউণ্টেণ্ট, ছুপাৰিনটেণ্ডেণ্ট জেনেৰেল, এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ প্ৰথমতে অনলাইন টেষ্ট হ'ব, নেক্সট ইণ্টাৰভিউ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু যি জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট তাত আপোনালোকৰ অনলাইন টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ নাথাকে। আৰু যিখিনি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আছে যেনে নৰ্থ ইষ্ট আৰু লাডাখৰ কাৰণে একে প্ৰচিডিউৰ হ'ব। তো ইয়াত প্ৰচিডিউৰ কোনো চেঞ্জ নাথাকে। এতিয়া আমি যদি চাওঁ অনলাইন এপ্লিকেশ্যন ডেট সম্পৰ্কে, আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে 14 ডিচেম্বৰৰ পৰা। লাষ্ট ডেট আপোনালোকৰ 12 জানুৱাৰী। ইয়াত আপুনি পে'মেণ্ট কৰিব লাগিব একেলগতে। সেইটো সময়তে পে'মেণ্টৰ কাৰণে এক্সট্ৰাকৈ এক্সটেণ্ডেড ডেট দিয়া নাই। তো এক্সামৰ ডেট এতিয়ালৈ দিয়া নাই। এক্সামৰ আগত আপোনাৰ 10-12 দিন আগত এডমিট কাৰ্ড পাই যাব। এতিয়া আমি আলোচনা কৰিম ইলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে, যিটো সকলোতকৈ জৰুৰী। প্ৰথমতেতো আপোনালোকৰ চিটিজেনশ্বিপ ইণ্ডিয়া, নেপাল আৰু ভূটানৰ হ'ব লাগিব। যদিহে আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা চাওঁ, এজ অন 12 জানুৱাৰী 2025, যদিহে আপোনালোকে মেনেজমেণ্ট ট্ৰেইনি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ MBA থাকিব লাগিব, MBA হ'ব লাগিব, আৰু স্পেচিয়েলাইজেশ্যন থাকিব লাগিব পাৰ্চনেল মেনেজমেণ্ট, হিউমেন ৰিচোৰ্চ অৰ ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন অৰ মাৰ্কেটিং মেনেজমেণ্টৰ ওপৰত। তো MBA থাকিলে আপোনালোকে মেনেজমেণ্ট জেনেৰেল ট্ৰেইনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট মেনেজমেণ্ট ট্ৰেইনি টেকনিকেলৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এগ্ৰিকালচাৰ উইথ এণ্টমলজি অৰ মাইক্ৰ'বায়'লজি অৰ বায়'কেমিষ্ট্ৰি অৰ ফাৰ্ষ্ট ক্লাছ PG ইন বায়'কেমিষ্ট্ৰি অৰ জুলজি উইথ এণ্টমলজি, এইখিনি ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা থাকে অন ৱেৰ হাউচিং এণ্ড কোল্ড চেইন মেনেজমেণ্ট, তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চ পাব। একাউণ্টেণ্ট পোষ্টৰ কাৰণে আপোনালোকে BCom বা BA কমাৰ্চ হ'লে এপ্লাই কৰিব পাৰিব, বা চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লে এপ্লাই কৰিব পাৰিব, কিন্তু 3 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট যিকেইটা ছুপাৰিনটেণ্ডেণ্ট জেনেৰেল পোষ্ট আছে, তাত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন হ'লে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'লে এপ্লাই কৰিব পাৰিব ইন এগ্ৰিকালচাৰ অৰ জুলজি, কেমেষ্ট্ৰি অৰ বায়'কেমিষ্ট্ৰি হিচাপে যদি থাকে, জুলজি বা কেমেষ্ট্ৰি থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব জুনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে। এইটো বেচেলৰ ডিগ্ৰী ইন জুলজি, কেমেষ্ট্ৰি অৰ বায়'কেমিষ্ট্ৰি যদি ছাবজেক্ট থাকে।
তো এইখিনি আছিলে আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিকেইটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আছে সেম কোৱালিফিকেশ্যন লাগিব ইয়াতে ইয়াৰ কোনো চেঞ্জ নাই যদিহে আপোনালোকৰ কেটেগৰী থাকে SC ST OBC এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপোনালোকে এজ ৰিলেক্সেশ্যনখিনি পাব এতিয়া আমি আলোচনা কৰিম অনলাইন এক্সামিনেশ্যনটোৰ সম্পৰ্কে ইয়াতে কি ধৰণৰ সাবজেক্ট থাকিব তো যেটো আপোনালোকৰ মেনেজমেন্ট ট্ৰেইনিৰ এক্সামিনেশ্যন হ'ব জেনেৰেল আৰু টেকনিক্যাল দুয়োটাৰ কাৰণে তাত আপোনাৰ 200 মাৰ্কছৰ এটা এক্সাম হ'ব য'ত 200 কোৱেশ্চন থাকিব 2 or 30 মিনিট টাইমৰ কাৰণে তাত আপোনাৰ প্ৰফেশনাল নলেজৰ ওপৰত 100 কোৱেশ্চন থাকিব জেনেৰেল এৱাৰনেছৰ ওপৰত 20 ইংলিছৰ ওপৰত 25 ৰিজনিংৰ ওপৰত 25 ডাটা এনালাইসিছৰ ওপৰত 30 কোৱেশ্চন প্ৰত্যেক কোৱেশ্চনৰ 1 মাৰ্ক কৈ থাকিব 200 কোৱেশ্চন 200 মাৰ্ক ইয়াত আপোনাৰ মিডিয়াম ইংলিছ বা হিন্দী আপোনালোকে সিলেক্ট কৰিব পাৰিব নেক্সট যেটো একাউন্টেন্ট এক্সাম হ'ব তাতো আপোনাৰ 200 কোৱেশ্চন থাকিব 200 মাৰ্কছৰ টাইম 2 hours 30 মিনিট ইয়াত আপোনাৰ প্ৰফেশনাল বা সাবজেক্ট নলেজৰ ওপৰত 60 কোৱেশ্চন থাকিব জেনেৰেল এৱাৰনেছৰ ওপৰত 40 ইংলিছৰ ওপৰত 40 কোৱেশ্চন থাকিব ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত 30 কোৱেশ্চন ডাটা এনালাইসিছ এণ্ড ইন্টাৰপ্ৰিটেশনৰ ওপৰত 30 কোৱেশ্চন থাকিব নেক্সট যেটো সুপাৰিনটেণ্ডেণ্ট জেনেৰেলৰ পোষ্ট আছে তাত আপোনাৰ সেম 200 কোৱেশ্চন 200 মাৰ্কছ আৰু 2 hour 30 মিনিট ইয়াতে ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত 60 মাৰ্কছ থাকিব ইংলিছৰ ওপৰত 40 ডাটা এনালাইসিছ এণ্ড ইন্টাৰপ্ৰিটেশনৰ ওপৰত 60 মাৰ্কছ থাকিব আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত 40 মাৰ্কছ থাকিব 40 কোৱেশ্চন তো নেক্সট যেটো জুনিয়ৰ টেকনিক্যাল এসিস্টেন্টৰ এক্সাম আছে তাত আপোনাৰ একে 200 কোৱেশ্চন 200 মাৰ্ক 2 hour 30 মিনিটছ টাইমৰ কাৰণে ইয়াত আপোনাৰ প্ৰফেশনাল নলেজৰ ওপৰত 65 কোৱেশ্চন থাকিব ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত 40 ডাটা এনালাইসিছ আৰু ইন্টাৰপ্ৰিটেশনৰ ওপৰত 40 জেনেৰেল এৱাৰনেছৰ 20 ইংলিছৰ ওপৰত 35 টোটাল 200 কোৱেশ্চন 200 মাৰ্কছ তো ইয়াত এটা কথা মন কৰিব সব গুটেকেটা ক্যাটাগৰীতে আপোনালোকৰ সেকশনাল টাইমিং থাকিব আপোনালোকে এইখিনি প্ৰফেশনাল যিখিনি নলেজ আছে তাৰে সিলেবাসটো চাব পাৰে মেনেজমেন্ট ট্ৰেইনিৰ কাৰণে হিউম্যান ৰিসোৰ্স মেনেজমেন্ট এইখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ ৰাখিব পাৰে মই বেছি দীঘল নকৰো ভিডিওটো তো আপোনালোকে এইখিনি সিলেবাস ইয়াতে দিব পাৰে আপোনালোকে স্ক্ৰিনশ্বট লৈ ৰাখিব একাউন্টেন্টৰ কাৰণে আছে গুটেকেটা পোষ্টৰ আপোনালোকৰ জুনিয়ৰ টেকনিক্যাল এসিস্টেন্টৰো আছে গুটেকেটা পোষ্টৰে আপোনালোকৰ সিলেবাসটো ইয়াতে দিয়া আছে তো ইয়াৰে এক্সামিনেশ্যন চেণ্টাৰ আমাৰ অসমৰ গুৱাহাটী আৰু যোৰহাটত আছে তাতে আপোনালোকে যিকিনো এটা চেণ্টাৰ চুজ কৰিব পাৰিব এতিয়া আমি আলোচনা কৰিম অনলাইন এপ্লিকেশন ফিজ সম্পৰ্কে যদি আপোনালোকে UR EWS বা OBC ক্যাটাগৰী হয় তেতিয়াহলে অনলাইন এপ্লিকেশনত আপোনালোকে 1350 rupees পেমেন্ট কৰিব লাগিব আৰু SC ST PWD বা এক্স সাৰ্ভিসমেন হলে 500 আপোনালোকে পেমেন্ট কৰিব লাগিব ইয়াৰ অনলাইন এপ্লিকেশন আপোনালোকে www.sewakor.nic.in এটো ওয়েবসাইটত গৈ এপ্লাই কৰিব পাৰিব অনলাইন এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 14 ডিসেম্বৰৰ পৰা লাষ্ট ডেট আপোনালোকৰ 12 জানুৱাৰী তো থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে কিবা যদি আপোনালোকৰ ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰিব